বিয়ালে মাত্ৰ আৰু 4 দিন মানে জোৰোণ আৰু বিয়াটো 24-25তে ৰিসেপশনে 28 তাৰিখলৈ আছে সেই কাৰণে এতিয়া যিমান দিন ওচৰ চাপিছে সিমানে কাম বাঢ়িছে খৰুবা আৰু মই গৈ এবাৰ ৰহাতে বজাৰ কৰিছো বজাৰ কেটা কৰি খৰু খুৰাকে কিবা এটা ঘৰলেও লৈ আকৌ সোমালোহি ৰলিং পিন আজি মানে ভাগিনতৰ বাৰ্থডে সেই কাৰণে একেবাৰে কেক কেটা লৈ যাম বুলিয়ে ভাবিছো এইফালে আকৌ কেক চেক লৈ ঘৰত আহি অলপ টাইম থাকো মানে ডাঙৰ বাহটো পালেহি এইবাৰ মানে একেবাৰে বিয়ালৈকে থাকিব আৰু বেচেৰি এই আকৌ ৰহাৰ পৰা কষ্ট মষ্ট কৰি আহিছিলহে আকৌ ভাত বনোৱা কামত লাগিলে এইফালে ভিন্দ হতেও কাপোৰৰ বেগ চেক লৈ ওলাইছে হি ঘৰ আৰু বিয়াৰ খবৰ লবৰ কাৰণে টিটিত দাও আছিলে বাৰু খেবিলাক পিছত এতিয়া ইহঁতৰ উৎপাত কেক কাটিব লাগে হেনো সেই কাৰণে সিহঁতক কেক চেক কটাই ভাত পানীও খাই দিলো আৰু ভাত পানী খাই কৰি আহি পালো আমাৰ গাঁৱৰ ৰাখত মানে আজি আমাৰ গাঁৱত ৰাখো আছিল আৰু আমি আহি পাও মানে এফালে সবকে খজাই হলেই প্ৰায় যাই থকাকে অলপ চাও মানে এফালে কৃষ্ণ নৃত্য আৰম্ভ হলেই নহয় এইবাৰ ৰাখ আকৌ ষ্টেজতহে আমাৰ সেই কাৰণে বৰ বেছি ভালকে দেখাব নোৱাৰিমে কিজানি ভিডিঅটো এনেই দীঘলীয়া হৈছে আৰু কথা কৈ থাকিলে বৰে খাব আপোনালোকে সেই কাৰণে এতিয়া মই আহিছো আপোনালোকে ৰাধা আৰু কৃষ্ণৰ নিত্য আনন্দ লওক